নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি ইতিমধ্যে অষ্টম শ্ৰেণীৰ সমাজ অধ্যয়ন পঢ়ি আছিলোঁ। ইতিমধ্যে মই তোমালোকক 4 নম্বৰ পাঠটোলৈকে সকলোখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ লগতে সকলোকেইটা পাঠ বুজাই দিলোঁ। আজি মই তোমালোকক বুজাবলৈ লৈছোঁ পাঠ 5 সাগৰ আৰু মহাসাগৰ। এই ভিডিঅ'টোত মই তোমালোকক গোটেই পাঠটো বুজাই দিম আৰু ইয়াৰ প্ৰশ্নোত্তৰসমূহ ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ লগত আলোচনা কৰিম। আগৰ ভিডিঅ'সমূহ তোমালোকে নিশ্চয় চাইছা আৰু যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে মোৰ প্লেলিষ্টলৈ গৈ চাব পাৰিবা। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, পাঠটো সম্পূৰ্ণকৈ বুজিবৰ বাবে, আৰু যদি চাই পেলাই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা, লগতে কমেণ্ট কৰিবা, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেতিয়াহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, আমাৰ পাঠটোৰ নাম হৈছে সাগৰ আৰু মহাসাগৰ। অৰ্থাৎ এই পাঠটোত আমি নামটো শুনিয়ে গম পাইছা যে আমি পানীৰ বিষয়ে পঢ়িবলৈ পাম। যিহেতু সাগৰ আৰু মহাসাগৰত পানী থাকে, সেই পানীৰ বিষয়ে আমি পঢ়িবলৈ পাম। কিন্তু এই সাগৰ মহাসাগৰ আমি জানো যে আমাৰ পৃথিৱীত কেইখন মহাসাগৰ আছে? 5খন, হয়নে? ইমানবোৰ পানী থাকিও কিন্তু আমাৰ পৃথিৱীত পানীৰ অভাৱ। তাৰমানে এই যে সাগৰ আৰু মহাসাগৰত যি পানী আছে সেই পানী মানুহৰ ব্যৱহাৰযোগ্য নহয়। অৰ্থাৎ তাত নিমখৰ পৰিমাণ বেছি থাকে, গতিকে সেই পানী আমি না খাব পাৰোঁ না বেলেগ কামত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰমানে মানুহৰ ব্যৱহাৰৰ কথা কৈছোঁ মই। সেইকাৰণে পৃথিৱীৰ বহু দেশত পানীৰ অভাৱ তোমালোকে নিশ্চয় দেখিছা যে আমাৰ ভাৰতৰে যদি আমি চাবলৈ যাওঁ ৰাজস্থানত পানীৰ বহুত অভাৱ, হয়নে? গতিকে এই পাঠটোত আমি সেই সকলোখিনি কথা ইয়াত পঢ়িবলৈ পাম। আগৰ সপ্তম শ্ৰেণীত তোমালোকে ইতিমধ্যে পঢ়ি আহিছে যে বায়ুমণ্ডল, জীৱমণ্ডল, স্থলমণ্ডল, জলমণ্ডল। এই আমাৰ পৃথিৱীত পানী কিমান আছে জানানে? প্ৰায় 71%। চোৱা, 71% জলভাগে আগুৰি আছে। অৰ্থাৎ পৃথিৱীত মাটি, পানী, বায়ু যিমানখিনি আছে, পৃথিৱীখনত পানীয়ে, তাৰমানে পৃথিৱীখন যদি আমি 100টা ভাগ কৰোঁ তাৰ 71টা ভাগত পানীয়ে আছে, গম পাইছা? তাৰমানে 29টা ভাগতহে মাটি আছে, গম পালা? এতিয়া চোৱা, এই যে ইমান পানী আছে সেইকাৰণে পৃথিৱীখনক নীলা গ্ৰহ বুলিও কোৱা হয়, যিটো ইংৰাজীত কোৱা হয় ব্লু প্লেনেট। অৰ্থাৎ নীলা গ্ৰহ বুলি কোৱা হয়, কাৰণ পানীবোৰ ওপৰৰ পৰা নীলা যেন দেখি। যে আমি যদি ওপৰৰ পৰা আমাৰ পৃথিৱীখন চাবলৈ যাওঁ তেতিয়াহ'লে যিবোৰ পানী আছে সেই পানীবোৰ আমি নীলা যেন দেখোঁ। সেইকাৰণে পৃথিৱীখনক ব্লু প্লেনেট বা নীলা গ্ৰহ বুলি জনা যায়। এতিয়া সাগৰ, মহাসাগৰ, নদী, হ্ৰদ, হিমবাহ, ভূগৰ্ভ, বায়ুমণ্ডল আদিত বিভিন্ন অৱস্থাত থকা পানীভাগেৰে জলমণ্ডল গঠিত। অৰ্থাৎ যিমানখিনি পানী আছে সেই পানী সকলোখিনি পানীৰ, অৰ্থাৎ য'ত য'ত পানী আছে, সাগৰ, মহাসাগৰ, নদী, হ্ৰদ, হিমবাহ, ভূগৰ্ভ, পৃথিৱীৰ ভিতৰত তাৰমানে ভূগৰ্ভত, অভ্যন্তৰ ভাগত, বায়ুমণ্ডল, এই সকলোতে যিমান পানী আছে এই সকলোখিনিকে একেলগে লৈ জলমণ্ডল বুলি কোৱা হয়। কিন্তু জলমণ্ডলৰ প্ৰায় 97% পানী সাগৰ মহাসাগৰত পোৱা যায়। এতিয়া চোৱা, পৃথিৱীখনক যদি আমি 100টা ভাগ কৰোঁ তেতিয়াহ'লে 100টা ভাগৰ 71টা ভাগ পানী আৰু 29টা ভাগ মাটি। সেই 71 ভাগকে যদি আমি আকৌ 100টা ভাগ কৰোঁ, অৰ্থাৎ 71 ভাগটো, এই 71ক যদি আমি আকৌ আমি 100টা ভাগ কৰোঁ তেতিয়াহ'লে এই 100টা ভাগৰ আকৌ 97টা ভাগ কি হয় যে সাগৰ আৰু মহাসাগৰতে আছে। তাৰমানে এই 71 ভাগৰ যদি আমি 100 ভাগ কৰোঁ তাৰ 97 ভাগ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। অৰ্থাৎ যিবোৰ পানী সাগৰ মহাসাগৰত আছে সেইবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। মাত্ৰ 3% পানীহে মানুহৰ ব্যৱহাৰযোগ্য। মই তোমালোকক অকণমান আগতে কৈছোঁৱেই যে ইমান পানী আছে, আমাৰ 71 ভাগ পানী আছে, তথাপিও আমি পানীখিনি ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া চোৱা, আমি ইমানেই পানী আছে, কিন্তু সাগৰ মহাসাগৰৰ পানী যিহেতু নিমখীয়া বা লুণীয়া, সেইকাৰণে আমি ইহঁতক ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া চোৱা, জানি থওঁ আহাত, চোৱা, সাগৰৰ পানী লুণীয়া। কিয় লুণীয়া? আমি যে কওঁ সাগৰৰ পানী লুণীয়া, কিয় লুণীয়া? তাত কেইবাবিধো খনিজ দ্ৰব্য মিহলি হৈ থাকে।
গড় হিচাপে সাগৰৰ পানীৰ প্ৰতি 1000 ভাগৰ 35 ভাগেই খনিজ লৱণ ক্ৰান্তীয় অঞ্চলৰ সাগৰৰ পানী বেছি লুণীয়া আনহাতে নিৰক্ষীয় আৰু দুইমেৰু অঞ্চলৰ সাগৰৰ পানী কিছু কম লুণীয়া দেখিছেনে তাত বহুতো খনিজ দ্ৰব্য মিহলি হৈ থাকে আৰু সাগৰৰ পানীৰ প্ৰতি 1000 ভাগৰ 35 ভাগেই খনিজ লৱণ অৰ্থাৎ 1000 ভাগৰ আমি যদি 35 ভাগ কৰোঁ তাক সেইখিনি লুণীয়া আৰু ক্ৰান্তীয় অঞ্চলৰ পানী বেছি লুণীয়া যিবিলাক আমাৰ ক্ৰান্তীয় অঞ্চল আছে সেইবোৰত বেছি লুণীয়া আৰু যিবোৰ আমাৰ নিৰক্ষীয় অঞ্চল আছে সেইবোৰত পানী কম লুণীয়া এই ক্ৰান্তীয় অঞ্চল আৰু নিৰক্ষীয় অঞ্চল এইবোৰ কি তোমালোকক মই নুবুজাওঁ কাৰণ সপ্তম শ্ৰেণীৰ ইতিমধ্যে তোমালোকক মই বুজাই আহিছোঁ এইখিনি গতিকে আগৰ ভিডিঅ'সমূহ চাই ল'বা গতিকে এতিয়া জাষ্ট মই কৈহে গৈছোঁ শেহতীয়াকৈ বিশ্ববিখ্যাত মানচিত্ৰ প্ৰস্তুত কৰোঁতা নেশ্যনেল জিঅ'গ্ৰাফিকে নামটো নিশ্চয় শুনিছা যে নেশ্যনেল জিঅ'গ্ৰাফিক য'ত আমি বিভিন্ন ধৰণৰ প্ৰকৃতিৰ লগত জড়িত এটা চেনেল নামটোৱেই নেশ্যনেল জিঅ'গ্ৰাফিক প্ৰকৃতিৰ লগত জড়িত এটা টিভি চেনেল আৰু আমি প্ৰায় তাত দেখোঁ যে নানান ধৰণৰ খুব মনোমোহা দৃশ্য আমি তাত দেখা পাওঁ গতিকে যদি তোমালোকে নোচোৱা নেশ্যনেল জিঅ'গ্ৰাফিক চাই পোৱা নাই তেতিয়াহ'লে চাবা নেশ্যনেল জিঅ'গ্ৰাফিকটো এটা বহুত বুজিবলগীয়া বা বহুত আমাৰ জ্ঞান পাবলগীয়া এটা চেনেল পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা ষষ্ঠ মহাসাগৰ হ'ল দক্ষিণ মহাসাগৰ ঠিক আছে যে আমি মহাসাগৰ কেইখন বুলি জানো 5খন হয়নে কি যে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ কিন্তু আমাক কি কৈছে যে পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা ষষ্ঠ মহাসাগৰ বুলি কৈছে দক্ষিণ মহাসাগৰক যিখন আমাৰ চাউদাৰ অ'চেন বুলি কওঁ সেইখন ষষ্ঠ মহাসাগৰ বুলি কৈছে দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিকা সাঙুৰি আছে গোটেই এণ্টাৰ্কটিকাটো দক্ষিণ মহাসাগৰৰ অন্তৰ্গত দক্ষিণ মহাসাগৰৰ ভিতৰত আছে এই মহাসাগৰখন 60 ডিগ্ৰী দক্ষিণ দ্ৰাঘিমাংশত অৱস্থিত ইয়াৰ অৱস্থিতি চাবা দক্ষিণ মহাসাগৰৰ কেতিয়াবা অৱস্থিতি আমাৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে দক্ষিণ মহাসাগৰ কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত বুলি ক'লে আমি কি লিখিম যে 60 ডিগ্ৰী দক্ষিণ দ্ৰাঘিমাংশত অৱস্থিত তাৰপিছত চোৱা পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ জলভাগক 5টা ভাগত ভাগ কৰা যায় আমি জানোৱেই ইয়াত মহাসাগৰ কেইটা আৰু এই মহাসাগৰখন যদি আমি ওপৰৰ পৰা চাওঁ বা পৃথিৱীৰ মানচিত্ৰখন যদি তুমি চোৱা তেতিয়াহ'লে মহাসাগৰবিলাকক পৃথিৱীখন এটা দ্বীপ লাগে তাৰমানে চাৰিওফালে পানীৰে আৱৰি আছে মাজতে পৃথিৱীখন আছে তেনেকুৱা যেন লাগে আৰু সাধাৰণতে দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশকে সাগৰ বুলি কোৱা হয় ধৰি ল'লোঁ এখন সাগৰ বৈ আছে এখন ধৰি ল'লোঁ ভাৰত মই বুজাইছোঁ তোমালোকক দেই মানে এখন ধৰি ল'লোঁ ভাৰত এই মহাসাগৰে এটা অংশ এনেকৈ গ'লগৈ আকৌ এনেকৈ উভতি ধৰিলোঁ এনেকৈ ভাৰতখনক আগুৰি আছে ভাৰতখনৰ ওচৰে পাজৰে এনেকৈ গ'লগৈ তেতিয়া এইখনতো মহাসাগৰ বৈয়ে আছে হয়নে এই যি মহাসাগৰৰ এটা অংশ এফালে গ'ল নাই ভাৰতৰ এফালে গৈ পেলাই আকৌ এনেকৈ আহি পেলাই মহাসাগৰত মিলি গ'ল তে এইখনক কোৱা হয় সাগৰ ইহঁতৰ কোনো পাৰাপাৰ নাথাকে তুমি ইয়াৰ পৰা চাই ইয়াৰ পাৰাপাৰ ধৰিব নোৱাৰা আমি সাগৰৰে পাৰাপাৰ ধৰিব নোৱাৰোঁ ইপাৰৰ পৰা সিপাৰ নেদেখোঁ তেতিয়াহ'লে চিন্তা কৰাচোন তুমি মহাসাগৰৰ পাৰাপাৰ দেখা পাবানে কেতিয়াও নাপাওঁ গতিকে কি কোৱা হয় যে এই দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশক এইখন যদি মহাসাগৰ হয় এইখন যদি এখন দেশ হয় ধৰি লওঁ আমাৰ ভাৰত ইয়াৰ ওচৰৰ যিখন পানীৰ যিটো খুঁটি এৰাসুঁটি নহয় যিটো খুঁটি মানে মহাসাগৰৰ পৰা ফাটি গৈছে যিখন সেইখিনিয়ে হৈছে সাগৰ তেতিয়াহ'লে চিন্তা কৰা সাগৰখনেই ইমান ডাঙৰ তেতিয়াহ'লে মহাসাগৰখন কিমান ডাঙৰ হ'ব কোনে কোনে মহাসাগৰ ওচৰৰ পৰা দেখিছা মোক কমেণ্ট কৰি জনাবাচোন মই পিছে নাই দেখা দেই মহাসাগৰ ওচৰৰ পৰা গতিকে কোনোবাই যদি দেখিছা মোক কমেণ্ট কৰি নিশ্চয় জনাবা আৰু ইয়াৰ কি হয় দৃশ্যমান প্ৰাকৃতিক সীমা নাই তাৰমানে তুমি চাই পেলাই ধৰিব নোৱাৰা যিখন ক'ত শেষ হৈছে ক'ত আৰম্ভ হৈছে ঠিক আছে তাৰপিছত আকৌ কিছুমান উপসাগৰ থাকে সাগৰ মহাসাগৰৰ একোটা অংশক উপসাগৰ বুলি কোৱা হয় আমাৰ দেশ ভাৰতৰ সীমা চুই থকা বংগোপসাগৰ তেনে এখন উপসাগৰ বংগোপসাগৰ এখন উপসাগৰহে তাৰমানে ইয়াৰ এটা ভাগ আকৌ এই সাগৰখনৰে এটা আকৌ ভাগ উপসাগৰ ঠিক আছে চোৱাচোন ইয়াত আমাক দিছেনে এইটো চিত্ৰটো দিছে ইয়াত এটা প্ৰশ্ন দিছে চোৱা ভাৰতৰ সীমা চুই থকা উপসাগৰখনৰ নাম কি লিখিবা মনত
আছে নিশ্চয় মই আৰু নকয় এটা আনসাৰটো মোক ক'বা কি দেই নীলা গ্ৰহ বুলি কিয় কোৱা হয় এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে মোক কমেন্ট কৰি জনাবা তাৰমানে এই দুয়োটা প্ৰশ্নৰ উত্তৰ তোমালোকে মোক কমেন্টত জনাব লাগিব তেতিয়াহে মই গম পাম যে তোমালোকে ভিডিওটো ভালকে চাইছা আৰু লগতে তোমালোকে ভালকে বুজিছা ঠিক আছে এতিয়া চোৱা এটা যে এখন পৃথিৱী এই গোটেইখন পৃথিৱী ধৰিলো পৃথিৱী এটা অংশ হে দেই গোটেইখন পৃথিৱী নহয় পৃথিৱী এটা অংশ ইয়াত চোৱা দেখিছেনে এইবোৰ পানী এই যিবোৰ নীলা নীলা হৈ আছে এইবোৰ পানী আৰু এইবোৰ মাটি হল এতিয়া চোৱা দেখিছেনে এই পানীবোৰৰ মাজতহে মাটিবোৰ অলপ অলপ সোমাই আছে মাটিবোৰ মানে এইবোৰ অলপ অলপ নহয় বহুত ডাঙৰ ডাঙৰ জেগা কিন্তু আমি যিহেতু আমি মানচিত্ৰৰ সৰুকে দেখো এইটো গ্লোব এইটো আচলতে গ্লোব আমি যি গোলক বুলি কওঁ সেইটো গোলক গতিকে চোৱা ইয়াৰ দেখিছেনে পানীৰ মাজতে গোটেই পৃথিৱীখন সোমাই আছে তাৰমানে মাটিবোৰ অত তেনেকৈ সোমাই আছে এতিয়া পৃথিৱীৰ উৎপত্তিৰ কিমান বছৰ হ'ল বুলি কৈছে চোৱা আমাক 454 বিলিয়ন বছৰ অতিক্ৰম কৰিছে পৃথিৱী আমি মানে গণি শেষ কৰিব নোৱাৰো কিমান দীঘলীয়া সময় তাৰমানে দেখিছানে ই নানা ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে উৎপত্তিৰ সময়ত তাৰ বহু কাল পাছলৈকে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড আছিল যে পৃথিৱীত কি হৈছে যেতিয়া উৎপত্তি হৈছিল পৃথিৱীখনৰ তাৰ বহু বছৰৰ পাছলৈকে ই কি বুলি কৈছিলে যে এটা গৰম নাছিলে পৃথিৱীখন বহুত গৰম হৈ আছিল তাৰপিছত লাহে লাহে ই কি হৈছিলে তাপ বিকিৰণ কৰি তাপবোৰ এৰি এটা সময়ত লাহে লাহে শীতল হ'ল আৰু সংকুচিত হ'বলৈ মানে সংকুচিত হৈ আহিল পৃথিৱীখন যি গৰম হ'লে তাৰমানে ধৰিলো ঘিখিনি যেতিয়া গৰম হৈ থাকে তেতিয়া কি হয় এই কেৰাহী এখনত থলে বা বাটি এটাত থলে ই মেল খাই থাকে গৰম কিন্তু যেতিয়া ই ঠাণ্ডা হৈ যাব এই গুট মাৰি আহে হয়নে গতিকে এই যে পৃথিৱীখন প্ৰথমতে গৰম হৈ আছিল খুব একদম উত্তলি আছিল লাহে লাহে ই সংকুচিত হৈ আহিল অৰ্থাৎ ঠাণ্ডা হৈ আহিবলৈ ধৰিলে সময়ত গেছীয় অৱস্থাত থকা পদাৰ্থবোৰ ঘনীভূত হৈ জুলীয়া বা গোটা অৱস্থা পায় আৰু ক্ৰমে সংকুচিত হৈ অহাৰ ফলত পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ আৱৰণৰ সৃষ্টি হয় তোমালোকে এটা বেলুন মই এটা বেলুনৰ উদাহৰণ দিছো বেলুন এটা চাবাচোন যেতিয়া একদম পুৰা ফুলি থাকে মানে যেতিয়া তাত আমি হাৱা দি থওঁ পাম্প দি থওঁ তেতিয়া ফুলি থাকিলে কি হয় যে তুমি পুৰা ফুলি যেতিয়া থাকে তেতিয়া ইয়াৰ গাত একো উখৰা মুখৰা চিন নাথাকে অৰ্থাৎ একদম পুৰা সমান হৈ থাকে কিন্তু যেতিয়া বেলুনটোৰ ধৰিলো পাম্পটো গুচি গ'ল লাহে ই কি হয় বা বেলুনটো ফাটি গ'ল তেতিয়া লাহে কি হয় যে ইয়াত চাবা যে গাটো চুই চাবচোন যে উখৰা মুখৰা নিচিনা হৈ যায় হয়নে ঠিক তেনেদৰে পৃথিৱীখন যিটো এটা গৰম হৈছিল ঠাণ্ডা হ'লে সংকুচিত হৈ আহিল সংকুচিত হৈ অহাৰ লগে লগে কি হয় যে ইয়াৰ যিটো উপৰিভাগটো কি হয় লাহে উখৰা মুখৰা যেনিয়ে তেনিয়ে মানে এনেকৈ গোট খাই যায় যোৱাৰ পিছত উখৰা মুখৰাৰ সৃষ্টি হয় ঠিক আছে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোৰ ওখ অংশবোৰে স্থলমণ্ডলৰ ৰূপ লৈ নিম্ন অংশবোৰত কালক্ৰমত পানী জমা হৈ মহাসাগৰৰ সৃষ্টি হয় গম পাইছা যে ওপৰত যিবিলাক থাকিল যিবিলাক ওখ অংশত মাটিবোৰ থাকিল এই যে এই গ্লোবটোত যে আমি দেখিছোঁ এইবোৰ মাটিবোৰ এইবোৰ ওখ অংশ আৰু যিবোৰ চাপৰ অংশ কাৰণ পানী সদায় ওপৰৰ পৰা তললৈ বৈ আহে হয় পানী কেতিয়াও তলৰ পৰা ওপৰলৈ বৈ নাযায় গতিকে ওখ ঠাইবোৰত পানী থাকিব নোৱাৰে পানী সদায় ই তলৰ অংশত থাকিব লাগিব ঠিক আছে কাৰণ তোমালোকে চাগে শুনিছা কেতিয়াবা কোনো এখন ঠাইৰ আমি যোগ দিবলৈ সাগৰৰ পৰা কিমান উচ্চতাত মহাসাগৰৰ পৰা কিমান উচ্চতাত এনেকুৱা ধৰণৰ আমি কিছুমান এক্সাম্পল দিওঁ ঠিক আছে গতিকে যে ওখ যিবোৰ অংশ সেই অংশবোৰত কেতিয়াও পানী থাকিব নোৱাৰে পানী সদায় নিম্ন অংশত থাকে সেইকাৰণে যিবোৰ ওখ অংশ সেইবোৰ মাটি হৈ থাকিল আৰু যিবোৰ নিম্ন অংশ সেই আটাইবোৰ পানী হৈ পৰিল এতিয়া আহিল মহাসাগৰীয় সোঁত আমাৰ যি মহাসাগৰ আছে এই মহাসাগৰীয় সোঁতবোৰ চোৱা মহাসাগৰবোৰ অতি বিশাল আৰু গভীৰ যদিও ইয়াৰ পানীভাগ স্থিৰ নহয় এই মহাসাগৰবোৰত যে স্থিৰ হৈ নাথাকে পানীবোৰ যিবোৰ পানী আমি দেখোঁ সেই পানীবোৰ ৰৈ নাথাকে স্থিৰ মানে ৰৈ নাথাকে হয়নে বৈয়ে থাকে ই অহৰহ নদী হওক সাগৰ হওক মহাসাগৰ হওক হ্ৰদ নহয় বাৰু এইবোৰ কি হয় যে বৈ থাকে ইয়াৰ পানীভাগ ৰৈ নাথাকে এটা পুখুৰী নহয় যে পুখুৰীত যিখিনি পানী আছে সেইখিনি বেলেগকৈ পানী তালৈ নাহে কিন্তু সাগৰ মহাসাগৰত পানী কি হয় ই অহৰহ বৈ থাকে স্বাভাৱিক ঢৌৰ উপৰি বিভিন্ন কাৰণত ইয়াৰ পানীভাগে কিছুমান নিৰ্দিষ্ট দিশত এফালৰ পৰা আনফাললৈ গতি কৰে আমি দেখিছোঁ সাগৰ মহাসাগৰৰ বিশাল ঢৌ তোমালোকে নিশ্চয় দেখিছা মানে ওচৰৰ পৰা নেদেখিলেও বা আমি টিভিত হ'লেও দেখিছোঁ যে সাগৰত ঢৌ আহিয়ে থাকে এতিয়া এই ঢৌবোৰ কেনেকৈ আহে নিজে আহে কিন্তু কেনেকৈ আহে প্ৰকৃতিয়েতো কিবা এটা কৰিব লাগিব কিবা এটা এনেকুৱা থাকিব লাগিব যে ঢৌবোৰ এই অহৰহ ঢৌ আহিয়ে আছে হয় এতিয়া চোৱা
মহাসাগৰৰ পানীভাগ এইদৰে প্ৰবাহিত হোৱাকে মহাসাগৰীয় সোঁত বুলি কোৱা হয়। এই যে মহাসাগৰত যে ঢৌৰ সৃষ্টি হয়, এনেকৈ যে পানীবোৰ আহি থাকে, এইবোৰকে কি বুলি কয়? মহাসাগৰীয় সোঁত বুলি কয়। নদীৰ দৰে সঠিক গতিপথ নাথাকিলেও মহাসাগৰীয় সোঁতৰো বিস্তৃতি, গতি, দিশ আৰু বেগ আছে। নদীবোৰ কি হয়? নদীৰ এটা নিৰ্দিষ্ট মানে এটা ৰাস্তা থাকে। নদী যে এইখিনিয়ে নদী হয়নে? ব্ৰহ্মপুত্ৰ নদীখন আমি যদি এটা পাৰত ৰওঁ খৰালি, এতিয়া আমি আনটো পাৰ দেখা পাওঁ হয়নে? হয়তো কোনো ঠাইত আমি আনটো পাৰ দেখা নাপাওঁ, কিন্তু পৰাপক্ষত চাবলৈ গ'লে আমি ব্ৰহ্মপুত্ৰ নদীখন বা আন কোনো নদীৰ আমি ইপাৰ সিপাৰ দেখা পাওঁ, কিন্তু বা ইপাৰ সিপাৰ আমি দলং এখন পাৰ হৈ গ'লেও আমি গম পাওঁ। গতিকে ইয়াৰ এটা নিৰ্দিষ্ট ৰাস্তা আছে ব্ৰহ্মপুত্ৰখন। আমি যদি অসমৰ মেপখন চাবলৈ যাওঁ, ব্ৰহ্মপুত্ৰখন কেনি গৈছে আমি গম পাওঁ। কিন্তু ইয়াত চোৱাচোন, এই প্ৰশান্ত মহাসাগৰখন কোনখিনিৰ পৰা কোনখিনিলে প্ৰশান্ত মহাসাগৰ, বা এই ভাৰত মহাসাগৰখন কোনখিনিৰ পৰা কোনখিনিলে? ইয়াৰ পাৰাপাৰ আছেনে? ইয়াৰ নিৰ্দিষ্ট এলেকা আছে নেকি যে এনেকৈ ভাগ হৈ আছে নেকি যে এইখিনি ভাৰত প্ৰশান্ত মহাসাগৰ, এইখিনি ভাৰত মহাসাগৰ? এনেকৈতো নাই। গতিকে এই মহাসাগৰবোৰৰ কোনো ভাগ নাথাকে। যদিও ইহঁতৰ কি কৈছে যে গতিপথ নাই, তথাপিও ইহঁতৰ সোঁতৰো বিস্তৃতি আছে, যে এটা সোঁত কিমান দূৰলৈকে বিস্তৃত হ'ব, কিমান দূৰলৈকে এটা সোঁত যাব, ইয়াৰ বিস্তৃতি আছে, গতি, দিশ আছে, কোনফালে যাব সোঁতটো, কোনফালে যাব, বা বেগ আছে, কিমান জোৰত যাব। ঠিক আছে। পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে। এইবোৰ কি? পৃথিৱীৰ আৱৰ্তন কি, নিয়ত বতাহ কি, পানীৰ উষ্ণতা কি, লৱণতা কি, চাপৰ তাৰতম্য, এইবোৰ তোমালোকে পঢ়ি আহিছা। উপকূল ৰেখা কি, উপকূল অঞ্চল কাক বোলে, এইবোৰ পঢ়ি আহিছা। ঠিক আছে। এতিয়া চোৱা, সুমেৰুৰ পৰা কুমেৰুলৈ পৃথিৱীৰ উপৰিভাগত বায়ুমণ্ডলৰ চাপৰ ভিত্তিত কিছুমান উচ্চ চাপ আৰু নিম্ন চাপ বলয় আছে। চাপৰ এনে পাৰ্থক্যৰ ফলতেই ভূপৃষ্ঠৰ বিভিন্ন অংশৰ ওপৰেদি কিছুমান নিৰ্দিষ্ট বতাহ প্ৰবাহিত হয়। বতাহ যে এই বতাহবোৰ প্ৰবাহিত হৈ থকা এটা নিৰ্দিষ্ট এলেকা আছে, যে সেই ৰাস্তাটোৱেই বতাহবোৰ যাব। এই বতাহবোৰে সাগৰৰ পানীত ঢৌৰ সৃষ্টি কৰে। যিবোৰ বতাহ বৈ থাকে, যেনে আমি যদি ক'বলৈ যাওঁ, সেইটো নাম এটা ক'বলৈ কৈছোঁ যে মৌচুমী বতাহ হয়। মৌচুমী বতাহৰ এটা ৰাস্তা আছে, যে ই এনেকুৱা দিনত অমুকটো ৰাস্তাৰে যাব। আমি যেনেকৈ কোনোবা ঠাইলৈ যাবলৈ হ'লে কোনোবা এটা ৰাস্তা আছে, ঠিক তেনেদৰে এই বতাহবোৰ যাবলৈও এটা ৰাস্তা আছে, আৰু এই বতাহবোৰে সাগৰৰ পানীত কি কৰে? ঢৌৰ সৃষ্টি কৰে। আনহাতে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ পোনে পোনে পৰাৰ বাবে এই অংশত মহাসাগৰৰ পানীৰ উত্তাপ তুলনামূলকভাৱে বেছি। চোৱা, আমি যদি বুজাবলৈ যাওঁ, এইটো যদি সূৰ্য, নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ একদম পোনে পোনে পৰে, বেছিকৈ পৰে হয়নে? সেইকাৰণে সেই অঞ্চলটোত, এই যিটো অঞ্চল নিৰক্ষীয় অঞ্চল, এই অঞ্চলটোত গৰমটো বেছি। যিটো অঞ্চলত সূৰ্যৰ তাপ অকণ বেকাকৈ পৰে, সেই অঞ্চলত আকৌ গৰমটো কম হয়। এতিয়া নিৰক্ষীয় অঞ্চলত কি হয়? সূৰ্যৰ তাপ পোনে পোনে পৰে বাবে ইয়াৰ গৰমটো বেছি, আৰু গৰম বেছি কাৰণে সেই ঠাইত মহাসাগৰৰ পানীৰ উত্তাপটো বেছি। আৰু পানীৰ উত্তাপটো বেছি হ'লে কি হ'ব? যেতিয়া পানী বেছিকৈ গৰম হয়, তেতিয়া ই সোনকালে ভাপ হৈ উৰি যায় হয়নে? আৰু পানীৰ ঘনত্ব কম হয়। যিহেতু শুকান অঞ্চল, সেইকাৰণে পানীৰ ঘনত্ব, অৰ্থাৎ পানীৰ ঘনত্ব মানে কি? যে ইটোৰ লগত সিটোৰ পানীৰ কণা কিমান লগ লাগি আছে, এনেকৈ পানীৰ কণাবোৰ, এই পানীৰ ঘনত্বটো কম, মানে পানীবিলাক মানে বতাহত পানী কমকৈ থাকে, বুজিলা ন? কমকৈ থাকে। ইয়াত কি হয় যে সেইকাৰণে ইয়াৰ পানী মেৰু অঞ্চলৰ, আমাৰ যি নিৰক্ষীয় অঞ্চল আছে, নিৰক্ষীয় অঞ্চলত পানীৰ বাষ্পীভৱন বেছি আৰু ঘনত্ব কম, মানে সোনকালে ই ভাপ হৈ যায়, আৰু ইয়াৰ ঘনত্বটো কম। ইটোৰ লগত সিটো পানী কমকৈ, মানে বতাহত পানীটো কমকৈ থাকে। কিন্তু মেৰু অঞ্চলত আকৌ ইয়াৰ ওলোটা। মেৰু অঞ্চলত পানীভাগ শীতল, কাৰণ মেৰু অঞ্চলত ৰ'দ নপৰে, আৰু ইয়াৰ ফলত পানীভাগ শীতল আৰু বাষ্পীভৱনো কমকৈ হয়, অৰ্থাৎ পানী কমকৈ। তাৰমানে এইটো বুজিবলৈ তোমালোকে কি বুজিব লাগিব জানানে? যে গৰম দিন আৰু ঠাণ্ডা দিন, ভাবা গৰম দিন আৰু ঠাণ্ডা দিন। গৰম দিনত চাবাচোন, তুমি যদি কাপোৰ বতাহতে শুকাই যায়, আমি যে কওঁ এই বতাহতে শুকাই গ'ল কাপোৰ হয়নে? ঠাণ্ডা দিনত তুমি ৰ'দত মেলি থ'লেও কাপোৰ পটককৈ নুশুকায়। কিয়? তাৰমানে গৰম দিনত বায়ুত পানীটো কমকৈ থাকে হ'ল, কিন্তু ঠাণ্ডা দিনত বায়ুত পানীটো বেছিকৈ থাকে। তাৰমানে পানীটো ভাপ হৈ উৰি যাব নোৱাৰে, ই গোটেই বতাহত বিয়পি থাকে, পানীবোৰ বতাহত বিয়পি থাকে, সেইকাৰণে পানী ভাপ হৈ বেছিকৈ থাকে পানী। গতিকে এই যিবোৰ আমাৰ নিৰক্ষীয় অঞ্চলবোৰ ধৰি লওক গৰম দিন, আৰু যিবোৰ আমাৰ মেৰু অঞ্চলবোৰ ঠাণ্ডা দিন। বুজি পালা? এতিয়া চোৱা,
ইয়াত পানীৰ ঘনত্বৰ বায়ুমণ্ডলৰ চাপ বেছি তদুপৰি মহাসাগৰকেইখনৰ মাজত পানীৰ লৱণতাৰ ক্ষেত্ৰতো পাৰ্থক্য আছে এনে অসমতাৰ কাৰণেই সাগৰ মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি হয় পৃথিৱীৰ পৰিভ্ৰমণ গতিৰ ফলত মহাসাগৰীয় সোঁতৰ দিশৰো পৰিৱৰ্তন ঘটে পৃথিৱীৰ পৰিভ্ৰমণ গতিৰ পৰিৱৰ্তন পৃথিৱী যি পৰিভ্ৰমণ কৰে পৃথিৱী সেই পৰিভ্ৰমণ গতিৰ পৰিৱৰ্তনৰ ফলতো আমাৰ কি হয় যে মহাসাগৰৰ সোঁতৰ দিশ কেতিয়াবা সলনি নহয় বা সলনি হয় মেৰুমুখী সোঁত পূবমুখী আৰু বিষুৱমুখী সোঁত প্ৰায় পশ্চিম ফালে প্ৰবাহিত হয় এইবোৰ প্ৰশ্ন ষ্টৰ্ট কুৱেশ্যন ভালকৈ চাবা এতিয়া কৈছে যে আৰু এটা কথা আছে নিৰক্ষীয় অঞ্চলৰ পানী সহজতে গৰম হৈ প্ৰসাৰিত হয় আৰু শীত অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয় এইটোতো আমি গম পাইছোঁৱেই সেইবাবে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয় ইয়েই হ'ল উষ্ণ বা গৰম পানীৰ সোঁত চোৱা এইটো হৈছে মেৰু অঞ্চল এইটো হৈছে নিৰক্ষীয় অঞ্চল ঠিক আছে মেৰু অঞ্চলত পানী ঠাণ্ডা নিৰক্ষীয় অঞ্চলত পানী গৰম এতিয়া যদি এই গৰম অঞ্চলৰ যিহেতু পানীটো সোনকালে এনেকৈ ভাপ হৈ উৰি যায় হ'ল এই গৰম অঞ্চলৰ পৰা পানীটো কলৈ গতি কৰে লাহে 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 মেৰু অঞ্চললৈ গতি কৰে ইয়াকে কি কয় এই যে গতি কৰে ইয়াকে কয় গৰম পানীৰ সোঁত তাৰমানে গৰমৰ পৰা ঠাণ্ডা জেগালৈ যিখিনি আহিছে সেইখিনি হৈছে গৰম পানীৰ সোঁত এইটো হৈছে মেৰু আৰু এইটো হৈছে নিৰক্ষীয় বুজিলা নহয় এইটো মেৰু আৰু এইটো নিৰক্ষীয়ৰ পৰা মেৰুলৈ যিবোৰ গৰম পানীৰ সোঁত যায় সেইবোৰ কি হয় যে সেইবোৰক কি বুলি কোৱা হয় ৰ'বা দেই 1 মিনিট উষ্ণ বা গৰম পানীৰ সোঁত ইয়াক কোৱা হয় উষ্ণ বা গৰম পানীৰ সোঁত ইয়াৰ বিপৰীতে শীতমণ্ডলৰ পৰা শীতল আৰু গধুৰ সমুদ্ৰ জল অন্তৰ্চুত হিচাপে উষ্ণমণ্ডললৈ প্ৰবাহিত হয় ইয়াক কয় শীতল বা ঠাণ্ডা পানীৰ সোঁত তাৰমানে ইয়াৰ পৰা ইয়ালৈ যোৱাটো শীতল বা ঠাণ্ডা পানীৰ সোঁত আৰু এই যে প্ৰক্ৰিয়াটো ইয়াৰ পৰা ইয়ালৈ যোৱাকৈ ইয়াৰ পৰা ইয়ালৈ অহা এইটো অহৰহ চলি থাকে হ'ল সেইদৰে দুয়ো মেৰুৰ ফালৰ পৰা শীতল সোঁত উষ্ণমণ্ডলৰ ফালে আৰু প্ৰবাহিত হওঁতে ক্ৰমশঃ গৰম আৰু পাতল হৈ সমুদ্ৰ পৃষ্ঠলৈ উঠি আহে চোৱা ইয়াৰ পৰা যেতিয়া ঠাণ্ডা বতাহ ইয়ালৈ আহিব আহোঁতে জেগাখিনি গৰম গতিকে ই লাহেকৈ কি হয় ওপৰলৈ উঠি যায় আকৌ ইয়াৰ পৰা ই গৰম পানীয়ে ভাৱ আহে ন এইবোৰ আকৌ ঠাণ্ডা হৈ গুচি যায় বুজি পালা মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ সোঁত যিমানে ক্ৰান্তীয় অঞ্চলৰ ফালে আগবাঢ়ে সিমানে উষ্ণ হ'বলৈ ধৰে গৰম পানীৰ সোঁতৰ সংস্পৰ্শলৈ অহাৰ লগে লগে শীতল পানীৰ সোঁতৰ লগত উঠি অহা তুষাৰ খণ্ডবোৰ গলিবলৈ আৰম্ভ কৰে এই যে মই যে ক'লো ঠাণ্ডা পানী মেৰু অঞ্চলৰ পৰা যিবোৰ পানী আহে তাত তুষাৰো আহে তুষাৰ মানে কি বৰফ মেৰু অঞ্চলত যিহেতু পানীবোৰ বৰফ হৈ থাকে গতিকে কিছুমান তুষাৰ খণ্ড মানে বৰফৰ টুকুৰা আহে সেই বৰফৰ টুকুৰাবোৰ যেতিয়া লাহে লাহে গৰম ফাললৈ আহে এই বৰফৰ টুকুৰাবোৰ লাহে লাহে গৰম পাই পেলাই গলিবলৈ আৰম্ভ কৰে আৰু ইয়াত কি হয় এই বৰফৰ টুকুৰাটোততো কেৱল বৰফেই নাহে পানীয়ে নাহে ইয়াত ধৰি লওঁ শিল থাকিব বালি থাকিব এইবোৰ আহি 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 কি হয় এই মেৰু অঞ্চলৰ পৰা আহি আহি কি কয় নিৰক্ষীয় অঞ্চলত কি হয় পানীৰ গভীৰতাটো হ্ৰাস কৰে তাৰমানে ধৰি ল'লোঁ তুমি যদি এইটো ধৰি লওঁ তোমালোকৰ ঘৰতে ধৰি লওঁ বৰষুণৰ পানী আহিলে এই ৰাস্তাত দি যায় হ'ল এই ৰাস্তাত দি বৰষুণৰ পানী গৈ আছে এইখিনিতে ধৰি ল'লোঁ পাথৰ এটা পৰি আছে ঠিক আছে বা মাটিৰ লদা এটা মস্ত মাটিৰ লদা এটা এইখিনিতে পৰি আছে গতিকে পানী আহোঁতে এই লদাটো গলিব নাই গলিব এই লদাটোত ধৰি লওক শিলগুটি আছে বালি আছে বা কাগজ আছে এনেকুৱা কিবা কিবি আছে গতিকে এইবোৰ ভাঙি চিঙি আহি পেলাই এই ৰাস্তাটো বাম কৰি পেলাবনে ধৰি লওঁ এইখিনিতে শিলগুটিটা পৰিল এইখিনিতে বালি গোট খাই থাকিলে গতিকে ৰাস্তাটো কি হ'ব বাম হ'ব সেইটোৱে হয় যে এই ঠাণ্ডাৰ পৰা গৰমলৈ যিবোৰ তুষাৰখণ্ড আহে সেই তুষাৰখণ্ডবোৰত থকা শিল বালিবোৰ কি হয় সমুদ্ৰতলিত জমা হৈ যায় আৰু সমুদ্ৰৰ গভীৰতা কমাই আনে সাগৰৰ বুকুত এনে বাম ঠাইবোৰত মাছৰ খাদ্য প্লেংকটন বা প্লৱক যথেষ্ট পৰিমাণে পোৱা যায় এই এনেকুৱা ঠাইবোৰত যিবোৰ ঠাই অকণ বাম সেই বাম ঠাইবোৰত কি হয় মাছৰ খাদ্য পোৱা যায় ঠিক আছে জাপানৰ চাৰিওপিনে থকা সাগৰবোৰ আৰু উত্তৰ আমেৰিকাৰ পূব উপকূল এনে মৎস্যক্ষেত্ৰৰ উদাহৰণ শীতল আৰু গৰম পানীৰ সোঁত লগা ঠাই আন এটা বৈশিষ্ট্য আছে এনে ঠাইত ঘন কুঁৱলীৰ সৃষ্টি হয় চোৱা এইটো যদি মেৰু অঞ্চল এইটো যদি নিৰক্ষীয় অঞ্চল ইয়াৰ পৰা ইয়ালৈ বতাহ আহিছে ইয়াৰ পৰা ইয়ালৈ বতাহ আহিছে হ'ল তো
ইয়াৰ পৰা ইহঁতে খুন্দা খাব নাই ইটোৰ লগত সিটো এইখিনি জেগাতে খুন্দা খাইছে গতিকে এই ঠাইখিনিৰ বৈশিষ্ট্য কি কৈছে চোৱা এই ঠাইখিনিৰ বৈশিষ্ট্য যে এনে ঠাইত ঘন কুঁৱলীৰ সৃষ্টি হয় যিহেতু দুইটাই খুন্দা খায় ইফালৰ পৰা গৰম আহিছে এফালৰ পৰা ঠাণ্ডা গৈছে গতিকে এনে মাজতে খুন্দা খাই পেলাই ইয়াত কি হয় ঘন কুঁৱলীৰ সৃষ্টি হয় উষ্ণতাৰ কেতিয়াবা ইয়াত কি হয় ধুমুহাৰো সৃষ্টি হয় উষ্ণতাৰ পাৰ্থক্যৰ বাবে গৰমে আহি ঠাণ্ডাত খুন্দিয়াই দিব গতিকে ইয়াত কি হয় ধুমুহাৰ সৃষ্টি হয় ঘন কুঁৱলী আৰু ধুমুহাই জাহাজ চলাচলৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে কেতিয়াবা সাগৰত যে সুনামিৰ সৃষ্টি হয় মন আছে নাই সাগৰত সুনামি হৈছিলে আমি গম পাওঁ বা সাগৰত যে ডাঙৰ ডাঙৰ ঢৌৰ বা সাগৰত যে কেতিয়াবা ধুমুহাৰ সৃষ্টি হয় এইবিলাকৰ কাৰণে হয় এই যে ইয়াৰ পৰা যে ভাৱবোৰ আহে এফালৰ পৰা গৰম পানী আহিল এফালে ঠাণ্ডা পানী আহি পেলাই সেইবোৰ বহুত জোৰত আহে আমি কল্পনাও কৰিব নোৱাৰোঁ গতিকে সেইবোৰ আহি যেতিয়া খুন্দা খায় এই ধুমুহাৰ সৃষ্টি কৰে তাৰপিছত আহিল সাগৰীয় ঢৌ সাগৰৰ পানী কি হয় সকলো সময়তে ই বয়ে থাকে ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল গতিকে বতাহে পানীভাগ এফালৰ পৰা লৈ গ'ল আকৌ উভতাই লৈ আহিল বতাহৰ কাৰণে এইবোৰ সৃষ্টি হয় সাগৰৰ তলিত উৎপত্তি হোৱা ভূমিকম্প আগ্নেয় উদগীৰণ আৰু জোৱাৰ ভাটাৰ বাবেও সাগৰত ঢৌ সৃষ্টি হয় সাগৰত যে অকল কেৱল বতাহৰ কাৰণে হৈছে তেনেকুৱা নহয় যে কেতিয়াবা সাগৰৰ তলত ভূমিকম্প হ'ব পাৰে সাগৰৰ তলত জোৱাৰ ভাটা হ'ব পাৰে বা আগ্নেয় উদগীৰণ হ'ব পাৰে তেতিয়াও হয় ঠিক আছে ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক সুনামি বোলে যেতিয়া সাগৰৰ তলত ভূমিকম্প হোৱাৰ ফলত পানী যেতিয়া এনেকৈ ওপৰলৈ উঠি আহে তেতিয়া এইটো কোৱা হয় সুনামি কাক বোলে আহিব পাৰে আৰু জাপানী ভাষা এইটো সুনামি এটা জাপানী শব্দ আহিব পাৰে এইটো শৰ্ট কুৱেশ্যন ভালকৈ চাবা সুনামি এটা দেশ শব্দ চাৰিটা দি দিব পাৰে তোমালোকৰ যিহেতু তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব গতিকে দিব পাৰে জাপানী শব্দ জাপানী ভাষাত সু মানে পোতাশ্ৰয় আৰু নামি মানে ঢৌ ঠিক আছে গতিকে সুনামি আৰু জাপানত সুনামি বেছি হয় সুনামি কি হয় জানানে সুনামি কিয় বেছি হয় কাৰণ জাপানত সঘনাই ভূমিকম্প হয় আৰু ভূমিকম্প সেইকাৰণে জাপানত সুনামি বহুত বেছি হয় সুনামিৰ গতিবেগ ঘণ্টাত 700 কিলোমিটাৰৰ বেছি হয় তে চিন্তা কৰা সুনামিৰ গতিবেগ কিমান এই ঘণ্টাত 700 কিলোমিটাৰ বেগৰ সৃষ্টি কৰে চোৱা 2004 চনৰ 26 ডিচেম্বৰৰ ৰাতিপুৱা সুনামিয়ে ভাৰতৰ পূব উপকূলৰ অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল সেই মহাপ্ৰলয়ৰ মূলতে আছিল এটি প্ৰলয়ংকাৰী ভূমিকম্পটোৰ উপকেন্দ্ৰ আছিল সুমাত্ৰা দ্বীপৰ পশ্চিম অংশত ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 9 চোৱা আমাৰ 4 বা 5 ৰিক্টাৰ স্কেলত যদি ভূমিকম্প আহে তেতিয়াই আমাৰ কিমান কপে এতিয়া চিন্তা কৰাচোন 9 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প যি 2004 চনৰ 26 ডিচেম্বৰৰ ৰাতিপুৱা ভাৰতৰ পূব উপকূল অঞ্চলত মানে এটা ইমানেই ডাঙৰ সুনামিৰ সৃষ্টি কৰিছিলে 30 মিটাৰ ওখ চোৱা 30 মিটাৰ ওখ এটা সুনামিয়ে অকল ভাৰততে নহয় ই ক'ত মানে দিগদাৰ কৰিছিলে চোৱা ভাৰতৰ তামিলনাডু আন্দামান নিকোবৰ দ্বীপপুঞ্জ শ্ৰীলংকা আৰু ইণ্ডোনেছিয়া আদি ঠাইৰ সাগৰৰ পাৰত বাস কৰা লাখ লাখ মানুহক গৃহহাৰা কৰিছিল 1.5 লাখৰো বেছি মানুহ মৃত্যুমুখত পৰিছিল আৰু এই সুনামিৰ গতিবেগ আছিল ঘণ্টাত 800 কিলোমিটাৰ চিন্তা কৰা ই অকল ভাৰততে নহয় ই ওচৰে পাজৰে সেইখিনি যিমান শ্ৰীলংকা আছিলে ইণ্ডোনেছিয়া আছিলে গোটেইখিনিকে কি কৰিছিলে একদম মানে মানুহ লাখ লাখ মানুহ মৰিছিলে বহুত ডাঙৰ এটা সুনামিৰ সৃষ্টি কৰিছিলে দেখিছানে সাগৰ মহাসাগৰেও আমাক কিমান বিপদত পেলাব পাৰে তাৰপিছত আহিল জোৱাৰ ভাটা আমি যে কওঁ জোৱাৰ ভাটা এতিয়া সাগৰৰ বুকুত জোৱাৰ ভাটাটো কিনো এইটো কি বস্তু সেইটো এই ঢৌ আৰু সোঁতৰ নিচিনা এটা গতি মানে পানীৰ এটা গতি হ'ল দিনটোৰ ভিতৰত দুবাৰকৈ সাগৰৰ পানীৰ উঠানামা কৰাকে জোৱাৰ ভাটা বোলে জোৱাৰ ভাটাৰ প্ৰধান কাৰণ হ'ল পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ আৰু পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা অপকেন্দ্ৰিক শক্তি পৃথিৱীৰ তুলনাত চন্দ্ৰ যদিও যথেষ্ট সৰু ওচৰতে থকা বাবে পৃথিৱীৰ ওপৰত ইয়াৰ আকৰ্ষণৰ প্ৰভাৱ বেছি জোৱাৰ ভাটা দিনটোত দুবাৰ সাগৰৰ পানী উঠানামা হয় ইয়াক জোৱাৰ ভাটা বুলি কয় আৰু ই কিহৰ কাৰণে হয় যে চন্দ্ৰ আৰু সূৰ্যৰ যি আকৰ্ষণ সেই আকৰ্ষণৰ কাৰণে জোৱাৰ ভাটাৰ সৃষ্টি হয় বুলি কৈছে এতিয়া কৈছে চোৱা মুখ্য জোৱাৰ কেতিয়া হয় যে পৃথিৱীয়ে আৱৰ্তন কৰি থাকোঁতে ইয়াৰ যিটো অংশ চন্দ্ৰৰ মুখামুখি হয় তাতেই আকৰ্ষণৰ প্ৰভাৱ বেছিকৈ হয় স্থলভাগ কঠিন হোৱাৰ বাবে সেই আকৰ্ষণৰ
প্ৰভাৱ তাত পৰিলক্ষিত নহয় কিন্তু ইয়াৰ প্ৰভাৱত সাগৰ মহাসাগৰৰ পানীভাগ উফন্দি উঠে তাৰ মানে এইটো দেখিছানে এইটো হৈছে চন্দ্ৰ এই চন্দ্ৰৰ প্ৰভাৱ যেতিয়া পৃথিৱীখন যিটো অংশ আকৰ্ষণ কৰে চন্দ্ৰৰ যেতিয়া মুখামুখি হয় পৃথিৱীখন ইয়াৰ যিটো অংশ চন্দ্ৰই আকৰ্ষণ কৰে বা দেখি পেলাই যেতিয়া আমি কিবা এটা বস্তু এনেকৈ থাপকে যেতিয়া আমি ধৰিবলৈ যাওঁ তেতিয়া কি হয় যে ইয়াত এটা জোকাৰণিৰ সৃষ্টি হয় পৃথিৱীখনত কিন্তু যিহেতু আমি মাটিত থাকোঁ আমি ইমান গম নাপাওঁ মাটিত জোকাৰণিৰ সৃষ্টি নহয় হয় যদিও গম নাপায় মানুহে কিন্তু সাগৰ যিহেতু কি পাতল বস্তু হয় না পানী গতিকে পানীত কি হয় যে পানীভাগ উফন্দি উঠে পানীভাগে মানে একদম ঘটালি পানী অলপ যেতিয়া লৈ পেলাই আমি ঘটালি পেলাওঁ তুমি যদি ধৰি ল'লোঁ বাল্টিং এটাত বা চৰিয়া এটাত পানী লৈ যদি তুমি ঘপকৈ ডাঙৰ শিল এটা মাৰি দিয়া পানীখিনি কেনেকুৱা হ'ব বহুত দূৰলৈকে উফন্দি উঠিব হয়নে গতিকে সেইটোৱে তেতিয়াই কি হয় পানীভাগ উফন্দি উঠে এইদৰে যেতিয়াই সাগৰ মহাসাগৰ চন্দ্ৰৰ মুখামুখি হয় তেতিয়াই জোৱাৰৰ সৃষ্টি হয় বুজিলা নহয় জোৱাৰৰ কেতিয়া সৃষ্টি হয় পানীভাগ যেতিয়া চন্দ্ৰৰ মুখামুখি হয় তেতিয়া জোৱাৰ ইয়াকে মুখ্য জোৱাৰ বোলে চন্দ্ৰৰ আকৰ্ষণৰ বাবে পৃথিৱীৰ যিটো অংশত মুখ্য জোৱাৰৰ সৃষ্টি হয় সেই একে সময়তে তাৰ ঠিক বিপৰীত অংশতো জোৱাৰৰ সৃষ্টি হয় কিন্তু চন্দ্ৰৰ পৰা দূৰত্ব বেছিভাৱে বাবে তাত আকৰ্ষণৰ প্ৰভাৱ তেনেই কম ঠিক আছে এতিয়া চোৱা যে জোৱাৰটো গম পালা নিশ্চয় গম পাইছা জোৱাৰটো কি ঠিক আছে এতিয়া চোৱা কিন্তু আমাৰ কি হ'ল যে 1687 চনত ছাৰ আইজাক নিউটনে ব্যাখ্যা কৰিছিল যে সাগৰ মহাসাগৰৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত সাগৰত জোৱাৰৰ সৃষ্টি হয় যে সাগৰ আৰু মহাসাগৰৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ যি মধ্যাকৰ্ষণ শক্তি মানে কি যে পৃথিৱীয়ে সকলোখিনিবিলাক বস্তু নিজৰ গাৰ ফালে টানি থাকে হয় নাই তাৰ ফলত সাগৰৰ জোৱাৰৰ সৃষ্টি হয় বুলি কৈছে এতিয়া দুটা শব্দ পাইছা ইয়াত তোমালোকে দেখিছা বাসন্তী জোৱাৰ আৰু নাটনি জোৱাৰ এতিয়া এই দুটা কি বস্তু পূৰ্ণিমা আৰু অমাৱস্যা আমি জানো যে পূৰ্ণিমা কি হয় পূৰ্ণিমাৰ দিনাখন জোনটো সম্পূৰ্ণকৈ ওলায় আৰু অমাৱস্যাৰ দিনাখন জোনটো একেবাৰে নাইকিয়া হৈ যায় সেইটো নিশ্চয় জানা পূৰ্ণিমাৰ পৰা অমাৱস্যালৈকে সেইখিনি কোৱা হয় কৃষ্ণপক্ষ আৰু অমাৱস্যাৰ পাছত পূৰ্ণিমালৈকে সেইখিনি কোৱা হয় শুক্লপক্ষ হ'ল গতিকে এই দুদিনত মানে পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা পৃথিৱী সূৰ্য আৰু চন্দ্ৰ প্ৰায় একেডাল ৰেখাত পৰে এনেকৈ চোৱা এনেকৈ একেডাল ৰেখাত তাৰমানে একেফালে গতি কৰিছে দেখিছেনে একেফালে এইটোখন পৃথিৱী এইটো সূৰ্য চন্দ্ৰ এইটো সূৰ্য হ'ল গতিকে এই উভয়ৰ এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণতে জোৱাৰৰ ঢৌ বেছি চোৱা অকল চন্দ্ৰৰ প্ৰভাৱ পৰোঁতে যিটো ঢৌ উঠিব যেতিয়া দুইটাৰে প্ৰভাৱ একেলগে পৰিব তেতিয়া ঢৌটো আৰু বেছি ডাঙৰ হ'ব তুমি যদি এটা শিল মাৰিছা বাল্টিং এটাত পানী লৈ পেলাই এটা শিলগুটি মাৰি দিছা তুমি যদি একেলগে দুটা শিলগুটি মাৰি দিয়া পানীখিনি আৰু বেছি দূৰলৈ উফৰি যাব কিন্তু এটা শিলত যিমানখিনি যাব দুটা শিলত বেছিকৈ যাব হয়নে গতিকে যেতিয়া এই পূৰ্ণিমা বা অমাৱস্যাত যিহেতু সূৰ্য চন্দ্ৰ আৰু পৃথিৱী একেডাল ৰেখাত পৰে গতিকে দুটাই আকৰ্ষণ কৰে সেইকাৰণে ইয়াক বেছিকৈ ঢৌ ওপৰলৈ উঠে জোৱাৰৰ ঢৌ আৰু ইয়াক কি বোলে বাসন্তী জোৱাৰ বোলে সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে গতিকে সেই দুটা দিনত কি হয় যে চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱাৰৰ সৃষ্টি হয় ফলত কোনো এটা জোৱাৰেই শক্তিশালী নহয় এনে জোৱাৰক নাটনি জোৱাৰ বোলে তাৰ মানে কি হয় এই সপ্তমী আৰু অষ্টমীত কি হয় বুলি কৈছে যে পৃথিৱী সমকোণত একেটা কোণত অৱস্থান কৰে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি সমকোণত এফালে যদি 90 ডিগ্ৰী সূৰ্যৰ ফালে যদি 90 ডিগ্ৰী কোণ কৰে চন্দ্ৰৰ ফালেও 90 ডিগ্ৰী কোণ কৰে সমকোণ হয়নে গতিকে ই যিখিনি স্থানত চোৱা দুটা বস্তু এফালে চোৱা যে সূৰ্যই ইয়াৰ যোনটো স্থানত আকৰ্ষণৰ সৃষ্টি কৰিব তাৰ বিপৰীতে চন্দ্ৰয়ো এইখিনিত কৰিব নাই দুইফালৰ পৰা যেতিয়া জোৰটো যাব ইয়াৰ ফলত এটাইও কাম নকৰে ইও নিজৰ ফালে টানিব ইও নিজৰ ফালে টানিব তাৰ ফলত জোৱাৰৰ সৃষ্টি নহয় ইয়াকে কোৱা হয় নাটনি জোৱাৰ অৰ্থাৎ জোৱাৰৰ সৃষ্টি নোহোৱা সাগৰৰ উপকূল আৰু নদীৰ মোহনা অঞ্চলত জোৱাৰ ভাটাৰ প্ৰভাৱ দেখা যায়
সাগৰৰ উপকূল অৰ্থাৎ উপকূল সাগৰৰ উপকূলটো বুজি পোৱা নহয় উপকূল অঞ্চল কোনটো যে মাটিৰ ওচৰৰ যিটো অঞ্চল এইফালে এখন যদি সাগৰ এয়া যদি মাটিৰ সৃষ্টি হৈছে এইটো কোৱা হয় উপকূল অঞ্চল আৰু নদীৰ মোহনা অঞ্চল নদীৰ মানে মোহনা মানে নদীৰ মুখ নদীৰ য'ৰ পৰা সৃষ্টি হয় মানে মোহনা অঞ্চলত জোৱাৰ ভাটাৰ প্ৰভাৱ বেছিকৈ দেখা যায় তাৰপিছত জোৱাৰ ভাটাৰ ফলত নদী কি হয় মোহনা জোৱাৰ ভাটাই কি হয় যেহেতু পানীটো ঢৌ গুচি যায় গতিকে এই পানীৰ ঢৌৱে শিলগুটি বালি বিভিন্ন ধৰণৰ বস্তু কঢ়িয়াই অনাৰ ফলত নদীৰ মোহনা অঞ্চলত গেদৰ সৃষ্টি কৰে আৰু এই গেদ সৃষ্টি কৰাৰ ফলত কি হয় নাও বা জাহাজৰ চলাচল কৰিবৰ বাবে অসুবিধা হয় আৰু নদীৰ মোহনাত প্ৰচুৰ মাছ পোৱা যায় জোৱাৰ ভাটাৰ শক্তিৰ পৰা জাপান ফ্ৰান্স কানাডা আদি দেশে বিদ্যুৎ শক্তি উৎপাদন কৰিছে এতিয়া আহিল উদ্ভিদ আৰু প্ৰাণী এতিয়া উদ্ভিদ আৰু প্ৰাণী অকল মাটিতে নাথাকে পানীটো থাকে হয়নে এতিয়া পানীটো কিছুমান গছ থাকে পানীটো কিছুমান পানীৰ তলত মানে সাগৰ মহাসাগৰৰ তলতো যি আমাৰ স্কুবা ড্ৰাইভিং বুলি কওঁ স্কুবা ড্ৰাইভিং কৰিলে দেখা পোৱা যায় যে সাগৰৰ তলিটো মানে বিভিন্ন ফুলৰ বাগিচা থাকে ফুল বুলি কৈছোঁ ফুলৰ নিচিনাই বাগিচা থাকে গতিকে কি হয় যে সেই মানে সাগৰৰ তলিত সাগৰত বা পানীটো কিছুমান উদ্ভিদ থাকে হয় আমিতো জানো আমিতো এনেও নৰ্মেলি চাবলৈ গ'লে তোমালোকে পানীত কি মেটেকা দেখা পাওঁ আমি কলমৌ গজে পানীত বিভিন্ন ধৰণৰ গছ পদুম ফুল ফুলে হয় নাই গতিকে পানীত বিভিন্ন ধৰণৰ বস্তু থাকে গতিকে সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক তিনিটা ভাগত ভগায় প্লেংকটন বা প্লৱক বেন্থোজ আৰু নেক্টন প্লৱকবোৰে নিজে লৰচৰ কৰিব নোৱাৰে ইহঁত ভাহি ফুৰে ঠিক আছে প্লৱকবোৰ বেছিভাগে এককোষী আৰু চকুৰে মনিব নোৱাৰা বিধৰ ইহঁতক আমি দেখা নাপাওঁ প্ৰায় চকুৰে মনিব নোৱাৰে ইহঁত এককোষী জীৱ এটাই কোষ আছে ইহঁতৰ প্লৱকবোৰ দুই ভাগত ভগাব পাৰি যিবোৰ প্লৱক আছে সেইবোৰ দুই ভাগত ভগাব পাৰি মানে প্লেংকটনবিলাকৰ কথা কৈছে এইবোৰ মাছে খায় দুই ভাগত ভগাব পাৰি উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱক উদ্ভিদ প্লৱকৰ বেছিভাগেই ডায়েটম প্ৰজাতিৰ খেলুৱৈ জাতীয় উদ্ভিদ এই ডায়েটম মাছ বা আন বহুতো সাগৰীয় জীৱৰ প্ৰধান আহাৰ প্লৱকবোৰ সাধাৰণতে সূৰ্যৰ ৰশ্মি আৰু পুষ্টিকাৰক দ্ৰব্য পাবৰ বাবে অগভীৰ পানীত থাকে অগভীৰ মানে বাম পানীত থাকে ইহঁত কম পানীত থাকে উদ্ভিদ প্লৱকবোৰতকৈ প্ৰাণী প্লৱকৰ শাৰীৰিক গঠন কিছু জটিল বেন্থোজ শ্ৰেণীৰ জীৱবোৰেও সূৰ্যৰ ৰশ্মি সহজে সোমাব পৰা অগভীৰ পানীত বাস কৰে এইবোৰো অগভীৰ তাৰমানে বহুত দ ইহঁত নাথাকে বিভিন্ন প্ৰজাতিৰ ঘাঁহ বনজাতীয় উদ্ভিদ আৰু স্পঞ্জ প্ৰবাল অয়ষ্টাৰ আদি প্ৰাণীয়ে লৰচৰ নকৰাকৈ পৰি থাকে বাবে অতি কম পৰিমাণে লৰচৰ কৰে আনহাতে বিভিন্ন প্ৰজাতিৰ কেঁকুৰা শামুক আদি লৰচৰ কৰা প্ৰাণীৰ ভিতৰত পৰে এইবোৰ পানীত সাঁতুৰি ফুৰে ইহঁত নেক্টন শ্ৰেণীত পৰে ঠিক আছে যিবোৰ সাঁতুৰি ফুৰিব পাৰে সেইবোৰ নেক্টন তাৰমানে বহুত বেছি যিবোৰ সাঁতুৰি ফুৰে সেইবোৰ হৈছে নেক্টন আৰু বেন্থোজবোৰ বৰ বেছি লৰচৰ নকৰে ইহঁত এনেই পৰি থাকে বিভিন্ন প্ৰজাতিৰ মাছ তিমি ডলফিন আদি শ্ৰেণীৰ প্ৰাণী এইবোৰ হৈছে নেক্টন এইবোৰ আহিব পাৰে যে তোমালোকক এটা প্ৰাণীৰ নাম দি দিলে ই কোনটো শ্ৰেণীৰ অন্তৰ্গত প্লৱক নে নেক্টন নে বা আমাৰ বেন্থোজ নে সুধিব পাৰে ঠিক আছে সাগৰত থকা উদ্ভিদবোৰ সাধাৰণতে শেলাই জাতীয় ইহঁতৰ গাত ক্ল'ৰফিল থাকে বাবে ইহঁতে সালোক সংশ্লেষণো সংঘটিত হয় এইবোৰ সাগৰীয় পানী দেখিছেনে এইটো সাগৰীয় ঘোঁৰা বুলি কোৱা হয় ইয়াক এইটো সাগৰীয় ঘোঁৰা আৰু এইটো হৈছে অক্টোপাছ নেকি নে কি কয় এইটো ষ্টাৰ ফিছ নেকি এইটো ধৰিব পৰা নাই মই ষ্টাৰ ফিছেই নে অক্টোপাছে ষ্টাৰ ফিছে হ'ব আৰু এইবোৰ হৈছে সাগৰৰ তলি দেখিছা এইবোৰ সাগৰত গজা উদ্ভিদ চোৱা তাৰপিছত আহিল মাছ ধৰা বৃত্তি মাছটো তোমালোকে মাছ খাই ভাল পোৱা নাই কোনে মাছ খাই বেয়া পোৱা মোক জনাবচোন মই কিন্তু মাছ খাই বহুত ভাল পাওঁ মাছ চবে ভালেই পাইছে হয় নাই বেয়া পোৱা মানুহ নোলাবই চাগে কিছুমানে বেয়া পায় তোমালোকে খাই ভাল পোৱা নাই মোক জনাবা সাগৰীয় জৈৱ সম্পদবিলাকৰ ভিতৰত প্ৰচুৰ পৰিমাণে পোৱা বিধেয় হ'লে মাছ সেইটো আমি জানোৱেই হয় নাই মাছ কি মাছ পোৱা যায় সাগৰৰ খাদ্যৰ কাৰণে হেৰিং চাৰ্ডিন কট টুনা চামন মেকেৰেল হেডক আদি মাছেই বেছিকৈ ধৰা হয় এই মাছবোৰক কেৱল খাদ্য হিচাপে যে ব্যৱহাৰ কৰা এনে নহয় ইয়াৰ আন কিছুমান কামতো এই সাগৰীয় মাছবোৰ ব্যৱহাৰ কৰা হয় কড মাছৰ তেল ভিটামিন সমৃদ্ধভাৱে ই বৰ মূল্যৱান তেনেদৰে হাংগৰ আদি ডাঠ ছালৰ সাগৰীয় প্ৰাণীৰ ছালেৰে জোতা বেগ আদি তৈয়াৰ কৰা হয় আজিকালি সাগৰীয় মাছ ধৰাটো এক প্ৰকাৰৰ উন্নত উদ্যোগত পৰিণত হৈছে সাগৰীয় মাছৰ আজিকালি এখন ডাঙৰ বজাৰ সৃষ্টি হৈছে তাৰপিছত খনিজ সম্পদ চোৱা সাগৰত বিভিন্ন ধৰণৰ খনিজ সম্পদ থাকে
যেনে সাগৰত নিমখ থাকে, মেগনেছিয়াম থাকে, ব্ৰমিন থাকে, ঠিক আছে। ইয়াৰ উপৰিও আন খনিজ পদাৰ্থ হ'ল মেংগানিজ থাকে, ছালফাৰ, টাইটেনিয়াম, মোনাজাইট, সোণ, প্লেটিনাম, হীৰা, টিন এইবিলাকো পোৱা যায়। তাৰপিছতে সাগৰৰ বতাহ, নদী আদিয়ে কঢ়িয়াই অনা বা আনি নিক্ষেপ কৰা বহুতো খনিজ দ্ৰব্য সাগৰৰ তলিৰ বালিত মিহলি হৈ থাকে। গতিকে বহুতো খনিজ দ্ৰব্য সাগৰত আজিকালি পোৱা যায়। সাধাৰণতে সাগৰৰ মহীসোপান আৰু মহীঢাল অঞ্চলৰ এই দুবিধ সম্পদ উৎঘাটন কৰা হয়। আমাৰ দেশৰ মুম্বাই আৰু উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰা হয়। সাগৰতো আমি কি হ'ব পাৰোঁ, তেল পাব পাৰোঁ, প্ৰাকৃতিক গেছ পাব পাৰোঁ। জল পৰিবহণৰ বিষয়ে আৰু বেলেগকৈ বুজাবলগীয়া নাই যে সাগৰত আমি বহুত বৃহৎ পৰিমাণৰ মাল বস্তু জাহাজৰ জৰিয়তে আমি আনিব পাৰোঁ, হয়নে? কিছুমান বস্তু কি হয় যে ৰেল পৰিবহণ বা আকাশী পৰিবহণত বা পথ পৰিবহণত অনাটো আমাৰ বাবে সম্ভৱ নহয়। তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি জল পৰিবহণৰ যোগেদি আনিব পাৰোঁ, বহুত ডাঙৰ ডাঙৰ বস্তু। গতিকে আৰু ই এটা অত্যন্ত সম্ভাৱনাময় বা অত্যন্ত ই আমাৰ জৰুৰী এটা পৰিবহণ, ঠিক আছে। পাঠটো বুজাই ইতিমধ্যে শেষ হৈছে। বৰ এটা দীঘল পাঠ নহয়, যথেষ্ট সৰু পাঠে, তোমালোকে নিশ্চয় বুজিছা। আৰু মনত ৰাখিবলগীয়া কথাবিলাক প্ৰত্যেকটো পাঠ পঢ়োৱাৰ পাছতে মই তোমালোকক কয় যে মনত ৰাখিবলগীয়া কথাবোৰ কিন্তু পঢ়িবলৈ পাহৰি নাযাবা। এইবোৰ যিমান পাৰা সিমান পঢ়িবা। এইবোৰ 1 মাৰ্কছৰ কুৱেশ্যন। আচলতে তোমালোকে যিমান পঢ়া, নিজে খৰচি মাৰি এটা বিষয় মই যিমানেই পঢ়াই নাথাকোঁ বা আনে বা শিক্ষকে যিমানেই পঢ়াই নাথাকে, তোমালোকে যদি নিজে নপঢ়া তোমালোকে নোৱাৰিবা। গতিকে পৰীক্ষাত তোমালোকৰ মনত পৰিবলৈ হ'লে তোমালোকে যিমান পাৰা নিজে পঢ়িব লাগিব। গতিকে চেষ্টা কৰিবা যাতে যিমান পাৰা নিজক সময় দিবলৈ, কিতাপত সময় দিবলৈ। এইটো ক'বলৈ যোৱা নাই মই যে এনি টাইম তোমালোকে পঢ়িয়ে থাকা, কিন্তু যিকণ সময় পঢ়া সেইকণ ভালকৈ মনোযোগেৰে পঢ়া যাতে তোমালোকৰ ভৱিষ্যতটো উজ্জ্বল হয়। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালা, মই আগতেই কৈছোঁ, যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। যদি ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কম আহিছে তেতিয়াহ'লে মই গম পাম যে তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা নাই। যদি তোমালোকে কিবা ভুল লিখিছা তেতিয়াও মোক কমেণ্ট কৰি জনাবা, আৰু যদি ভাল লাগিছে তেতিয়াও কমেণ্ট কৰি জনাবা। তেতিয়াহ'লে আৰু যদি মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। তেতিয়াহ'লে আজিলৈ আহোঁ। থেংক ইউ।